প্ৰাক্তন অকল প্ৰাক্তন জিলা পৰিষদে নহয়, এই পৰিয়ালটো মোকালমা অঞ্চলৰ এটা সম্ভ্ৰান্ত পৰিয়াল। আজি প্ৰাক্তন জিলা পৰিষদ মমতাজ আহমেদ ডাঙৰীয়া, মোকালমা জিলা পৰিষদৰ প্ৰাক্তন জিলা পৰিষদ, তেখেতৰ জ্যেষ্ঠ ভাতৃ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী ৰমিজ আহমেদ ডাঙৰীয়া, আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল আমাৰ দলৰ লগত লগ হৈ দলৰ কাৰণে কাম কৰাৰ অংগীকাৰ আজি ল'লে। আমি সকলোৱে লগ হ'লোঁ। অকল এইটোৱে নহয়, তেখেতসকলৰ পিতৃ এগৰাকী শিক্ষাবিদ আছিল, বেৰাধৰা হাইস্কুলৰ অধ্যক্ষ আছিল কবিৰুদ্দিন আহমেদ ডাঙৰীয়া। পৰিয়ালটোৰ আমাৰ গোটেই বৰক্ষেত্ৰী অঞ্চলত এটা সুনাম আছে, এটা ভাল পৰিচয় আছে। বহুদিন ধৰি মমতাজ দা কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছে। কংগ্ৰেছ দলৰ পৰা জিলা পৰিষদৰ সদস্য জয় হৈছিল, আৰু আজি পৰিয়ালটোৰ সকলো সদস্যই ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে আহিলে আৰু আমাৰ দলৰ হকে কাম কৰাৰ কাৰণে প্ৰতিশ্ৰুতি দিছে। মই ৰমিজ দা, মমতাজ দা আৰু পৰিয়ালৰ সকলো সদস্যক মই অভিনন্দন জনাইছোঁ আৰু এই সিদ্ধান্তৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমি আটাই আমাৰ পৰিয়ালৰ আজিৰ পৰা আনুষ্ঠানিকভাৱে আমি নাৰায়ণ ডেকা তথা বিজেপি দলত আমি আজি আনুষ্ঠানিকভাৱে আমি যোগদান কৰোঁ বুলিয়ে ক'লোঁ। আৰু আমি 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি নাৰায়ণ ডেকাৰ হয় আৰু এই সময়তে আমি লাগিম আৰু তেওঁক আমি বিপুল ভোটত জয় কৰাৰ চেষ্টা কৰিম। নিশ্চয় আমাৰ চেষ্টা ফলপ্ৰসূ হ'ব আৰু সেইটো আশা কৰিছোঁ আমি। এইখিনিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।